হেল্ল' এভৰিৱান। বৰ্তমান SSC GD ৰিজাল্ট দিয়া নাই যদিও 90% ল'ৰা ছোৱালী ৰানিং কৰি আছে। মানে ল'ৰা হওক বা ছোৱালী হওক 1600 মিটাৰ বা 5 কিলোমিটাৰ প্ৰেক্টিছ কৰি নিশ্চয় আপোনালোকে আছে। কম নাম্বাৰ পালেও আছে, বেছি নাম্বাৰ পালেও আছে। এই ভিডিঅ'টোত আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছত ভিডিঅ'টো দিম যে ৰানিং যিখিনি ল'ৰা ছোৱালী কৰি আছে, ক'ত কৰিলে ভাল হ'ব, কিয় ভাল হ'ব, কম নম্বৰ পোৱাবোৰৰ বাবে কি লাভ হ'ব, সকলো ডিটেইলছ মই আপোনালোকক জনাই দিম। কেৱল আপোনালোকে কথাখিনি ভালদৰে শুনিব। ইয়াতে মই আপোনালোকে যদি জানে, মই এনেকুৱা ইউটিউবাৰ নহয় যে ক'ৰবাত কিবা চাই কিবা জানি ভিডিঅ' বনাব আহিছোঁ। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ বা মই নিজে এজন কেণ্ডিডেট, আপোনালোকৰ জানো লাভ হয় তেনেকুৱা ধৰণৰ ভিডিঅ' মই বনাব ট্ৰাই কৰোঁ। এতিয়া কথাটো হ'ল কি, এতিয়া SSC GD যাৰ যিমান নাম্বাৰ আছে, যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে কোনো ক'ব নোৱাৰে যে কাট অফ কিমান যাব। এক্সপেক্টেড কাট অফ মই ধৰি দিব পাৰিম, কিন্তু কিমান কাট অফ যাব সেইটো একজেক্ট কোনেও ক'ব নোৱাৰে। এতিয়া কথাটো হ'ল কি, যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান ৰানিং কৰি আছে, যোৱাবাৰ মই এটা কথা কৈছিলোঁ যে SSC GD ৰানিং ফিল্ডত হ'ব গৈ আছে, তেতিয়া বহুতেই কৈছিলে ফিল্ডত ৰানিং হয় নেকি, কেইবাৰ ইণ্টাৰভিউ দিছা? 7 বাৰ এক্সপিৰিয়েঞ্চ আছে। ইণ্টাৰভিউ প্ৰতি বছৰে চেঞ্জ হয়, প্ৰতি বছৰে পেটাৰ্ণ অলপ হ'লেও বেলেগ হয়, এক্সামটোৰ পেটাৰ্ণ বেলেগ হ'ব পাৰে, এনেকুৱা ধৰণৰ প্ৰচেছ হৈ থাকে। এতিয়া ৰানিংটো ফিল্ডত হ'ব বুলি কওঁতে বহুতেই ভাবিছিলে যে আমাৰো হ'ব নেকি। কাৰ হয়, ক'ত হয়, কোনেও নাজানে। যোৱাবাৰ যিখিনি যোৰহাটত পৰিছিলে গমেই পাইছিলে প্ৰথমতে কেনেকুৱা ফিল কৰা আৰম্ভ হৈছিলে। গতিকে মই আপোনালোকক 5 কিলোমিটাৰ ৰানিং কৰাৰ প্ৰেক্টিছ কৰাৰ বেষ্ট কথাটো কওঁ, সেইটো হৈছে ফিল্ডত প্ৰেক্টিছ কৰা। যদিহে আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰে, তেতিয়া আপোনালোকে ৰাস্তাত 26 মিনিট বা 27 মিনিট লগা ল'ৰাটো ৰাস্তাত পাছ কৰি গুচি যাব, ফিল্ডত যদি প্ৰেক্টিছ কৰে। আৰু যদি ৰাস্তাত আপোনালোকৰ 25 লাগে বা 24+ লাগে, তেতিয়াহ'লেও ইণ্টাৰভিউত আপোনালোকৰ সেই টাইমটোৱে থাকি যোৱাৰ চান্স থাকে। যিহেতু RFID লগাইছে, গতিকে আপোনালোকৰ এই 1 মাইক্ৰ' ছেকেণ্ডো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব। এতিয়া কথাটো হ'ল কি, যিখিনি ল'ৰা ছোৱালীয়ে ফিল্ডত প্ৰেক্টিছ কৰে, যদি ভাবে যে মোৰ টাইম বেছি লাগিছে, তেতিয়াও আপুনি একো প্ৰব্লেমত নপৰে। যদিহে ফিল্ডত ৰানিং কৰি যায়, যদি ৰাস্তাত ইণ্টাৰভিউটো হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ 1-2 মিনিট কমি যাব। গতিকে এইখিনিতে যিখিনি ল'ৰা ছোৱালীয়ে ৰানিং কৰি আছে, তেওঁলোকক ফিল্ডত প্ৰেক্টিছ কৰা আৰম্ভ কৰক। আৰু টাইম লগাই সদায় প্ৰেক্টিছ নকৰিব। মাজে মাজে লং ৰানিং কৰক, মাজে মাজে শ্বৰ্ট ৰানিং কৰক, মাজে মাজে 5 কিলোমিটাৰ প্ৰেক্টিছটোৰ কাৰণে টাইম আৰম্ভ কৰি দিয়ক। যদি ফিল্ডত 26 মিনিটৰ আণ্ডাৰত আহি যায়, তেতিয়াহ'লে আপোনালোকে ৰেকৰ্ডিং কৰি ৰাখক যে আপুনি ইণ্টাৰভিউত পাছ কৰিবই। এতিয়া কম নম্বৰ পোৱা ল'ৰা ছোৱালী বা বেছি নম্বৰ পোৱা ল'ৰা ছোৱালীৰ মাজত মই পাৰ্থক্যটো কৈ থৈ দিওঁ। আপুনি নাভাবিব যে আপোনাৰ নাম্বাৰ কম আছে কাৰণে আপোনাৰ নাম নাহিব। ইয়াতে বহুত ৰথী মহাৰথীও ফেইল কৰি আহে। 5 কিলোমিটাৰ ইমান ইজি ৰানিং নহয়, ইমান বেছি মানে আজিকালি টাফ হৈছে যেতিয়াৰ পৰা RFID লগাইছে। কাৰণ আপোনাৰ মাইক্ৰ' ছেকেণ্ডত ফেইল কৰিব। আগতে যেতিয়া মেনুৱেলি চাইছিল, মানুহে চাইছিলে, তেতিয়া কি হয়, 24 মিনিট পাৰ হৈ যোৱাৰ পিছতো 2-3 ছেকেণ্ড বা 10 ছেকেণ্ড, 15 ছেকেণ্ড, 20 ছেকেণ্ডলৈকে সময় দিয়ে যে আহি থাকক, আহি থাকক, আহি থাকক, কষ্ট হৈছে, এক্সকিউজ কৰি দিয়ে। কিন্তু এতিয়া তেনেকুৱা নহয়, কম্পিউটাৰে টাইম চাব, কম্পিউটাৰত লিষ্ট আহিব, কম্পিউটাৰে মাত মাতিব। গতিকে সেইটো হিচাপত চাব গ'লে আপুনি মাইক্ৰ' ছেকেণ্ডত ফেইল কৰি গুচি আহিব। এতিয়া মই এইটো কাৰণত এটা কথা কওঁ, আপোনাৰ নাম্বাৰ যদি 100+ আছে, আপোনাৰ নাম্বাৰ যদি 50+ আছে, তেতিয়া আপোনালোকে যদি 100+ থকা ল'ৰাজনে যদি ফেইল কৰি গুচি যায়, আৰু 50 যিটো ল'ৰা ছোৱালী আছে তেওঁলোকে যদি পাছ কৰি গুচি যায়, তেতিয়াহ'লে আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ হ'ব যে মেডিকেল কেনেকুৱা হয়, ৰানিং কেনেকুৱা হয়। এইবাৰতো পৰীক্ষাটো এনেই দিছিলে, অহাবাৰ আপোনালোকে 110% লগাই দি আপুনি গোটেইখিনি বস্তু শিকি আহিব পাৰিব। বা আপুনি ক'ব পাৰিব যে SSC GD ৰানিং এনেকুৱা হয়, এনেকুৱা কৰিলে ভাল, এইটো প্ৰেক্টিছ কৰিলে ভাল। ফুল কনফিডেঞ্চত আহি যাব। কাৰণ আপুনি যেতিয়া এটা ষ্টেপ পাৰ কৰি আহে, তেতিয়াহ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বহুত বাঢ়ে। আৰু ইণ্টাৰভিউ নিদিয়াকৈ ফিল্ডত 1000 স্পীডত মাৰক, 1000 টাইম কমত মাৰক, কিন্তু ইণ্টাৰভিউ মানে ইণ্টাৰভিউ। আপুনি যদি ইয়াতে 10 মিনিটত মাৰা ল'ৰা ছোৱালীও দেখা পায়, ইণ্টাৰভিউত কিন্তু নোৱাৰে। কিন্তু এক্সপিৰিয়েঞ্চ থকা ল'ৰা ছোৱালীয়ে যদি ইয়াতে যদি 10:30টো মাৰি দিয়ে, তাতে কিন্তু 10ত মাৰি দিয়াৰ চান্স থাকে। গতিকে বহুতখিনি ডিফাৰেঞ্চ থাকে এক্সপিৰিয়েঞ্চৰ মাজত বা বহুত কেণ্ডিডেটৰ মাজত। এইখিনিতে আৰু এটা কথা কওঁ, ফিল্ডত প্ৰেক্টিছ কৰা আৰম্ভ কৰক। বাকী কিবা জানিব লগা থাকিলে মোক কমেণ্টত জনাব নাপাহৰিব। কাট অফ মাৰো বুলি বাই বাই কৰি দিয়ক, কাট অফ, কেৱল প্ৰেক্টিছ কৰক ফিল্ডত।